আব্বার টি শার্ট পিন্ধি আছে না হাই নায়া ঘাম একদম ঘামি অৱস্থা নাই পুটু বনাইছে না পুটু এইটো আম্মাই বনাইছে সৰিয়হ দি পেলাই মাছ আৰু এইফালে মই এয়া চিকেন ৰোষ্ট বনাম যে এইটোৰ কাৰণে চকলেট আছে এভৰিৱান কি খবৰ আপোনালোকৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু এতিয়া ৰেডি হৈছোঁ যাবৰ কাৰণে আমাৰ ঘৰত মানে মোৰ ঘৰত প্ৰায় দুমাহৰ মূৰত গৈ আছোঁ আৰু ঈদত যোৱা হোৱাই নাই ঈদত যাম বুলি ভাবিছিলোঁ কিন্তু গাও বেয়া আছিলে সেইটো কাৰণে যোৱা হোৱা নাছিলে আজি ঘৰ যাম ভাবিছোঁ এটা ব্লগ বনাওঁ আপোনালোককো দেখাম গতিকে চাই দেখিব আপোনালোকে এয়া আমি যাব ওলাইছোঁ আৰু বৰষুণ আহিছে আৰু একদম বৰষুণ আহিছে এতিয়া ভালেই বাৰু ঠাণ্ডা পৰি থাকিব এইটো আমাৰ ঘৰৰ আম দি পেলাই জেলি এটা বনাইছোঁ ঘৰত লৈ যাম সেইটো আৰু মই এইটো বনাইছোঁ এইটো আম্মাই বনাইছে আৰু এইটো নতুন এটা বস্তু এটা লৈ যাম এয়া লৈ লৈছোঁ আৰু বহুত টেষ্টি হয় খাবলৈ আৰু আমি এতিয়া ওলাই দিছোঁ বতৰটো ইমান ধুনীয়া বৰষুণ দিলে যে একদম ঠাণ্ডা পৰি আছে বাহিৰত একদম ঘৰৰ পৰা ওলাইছোঁ কোনটো এইটো এটা কি কোনটো বেৰি ছাৰ এটা দিবচোন ঘৰৰ কাৰণে কেইটামান ফ্ৰুটছৰ প্লাণ্ট লৈ লৈছোঁ গৈ থাকোঁতে যিহেতু নাৰ্চাৰী পালোঁ এই চাৰিটা ল'লোঁ আমি আৰু এটা ল'ব আছিলে সেইটো নাই চাওঁ আগত যদি পাওঁ তাৰপৰা ল'ম দৰ্জা খোলা হাই মই ব্লগ হাই নায়া কি কৰিছা ব'লা আমি এতিয়া বাহঁতৰ ঘৰত সোমাইছোঁ ইয়াতে লাঞ্চ কৰিম যিহেতুকে দুপৰীয়াৰ 3টামানেই বাজিছে আমি আহোঁ পাওঁতে আৰু এয়া পোৱালি একদম আহি পোৱাৰ লগে লগে একদম উৎপাত ষ্টাৰ্ট কৰি দিছে মামী একদম তাৰ কথা আৰু মোক কিবা কৈ আছে গ'ল কি খেলিছা তুমি টম কৰিছা ৱাও টমে কি কৰিছে এই ভাঙি যাব চাওঁ মই খেলিম চাওঁ তুমি আৰু মই খেলিম হ'ব তুমি আৰু মই খেলিম আহা ৱাও মই দেখিছোঁ কি ফ্ৰিজত এটা চকলেট আছে চকলেট আনিব গ'ল কোৱাৰ লগে লগে ন এইবিলাক কিবা কিবি কৈ থাকে ভূত ক'ত ভূত কেনেকুৱা ভূত মই যাব লাগে ৰখা মই নাইনো ই বেবী এতিয়া গেমো খেলিব ন হয়নে হা তই মাৰিছে দুখ লাগিছে নেকি তোমাৰ হা দিয়া চাৰ্জটো দি দিয়া আৰু আমি ফাইনেলি ঘৰ আহি পালোঁ বুটলা আব্বাৰ টি চাৰ্ট পিন্ধি আছা নে অলপ কামো আছিলে যে সেইখিনি কৰি মেলি আহিলোঁ আৰু 7:30 হৈছে এতিয়া I was making mojito for you guys. চাওঁ কি মজিটো ব'লা আব্বা ক'ত আব্বা অ'কে ফ্ৰেছ হৈ লওঁ ৰেডি কৰি আছা তুমি মোক লাগি ৰেডি কৰি আছা নে নিজে খাই আছা কিয় বনায়া হে তুমি দেখাও তো কি এইটো কি বনাইছা হা Mojito. পুটু বনাইছে না পুটু অ'কে ট্ৰাই কৰোঁ মই এতিয়া ফ্লেভাৰ একদম তুমি খোৱা আমাইলো খোৱা হা খোৱা অ'টো কি বনাই ইতনা কষ্ট তুমি কৰিছা হা এইটো কি বনাইছা meatballs হা meatballs ঘাম একদম ঘামি অৱস্থা নাই Oh, I'm not so good. So I need to do আৰু কি বনাইছা বুটু আৰু আমি এতিয়া ডিনাৰ কৰিম আৰু দেৰি হৈছে আহোঁতে ৰেষ্ট ল'লোঁ অকণমান আৰু এতিয়া ডিনাৰ আৰু এয়া পুতলাই বনাইছে কাষ্টাৰ্ড মই এতিয়া খাম খোৱাই নাছিলোঁ বেচেৰি আহিম কাৰণে ইমান কিবা কিবি বনাইছে আজি যে দেখিলে আপোনালোকে তাই একদম
যিটো কোপ্তা বনাইছে আৰু আফগানি চিকেন তাই বনাইছে। গুড মৰ্ণিং এভৰিৱান। আৰু ৰাতিপুৱা একদম উঠিয়ে এয়া আম্মাই বনাইছে একদম গৰম গৰম পিঠা, সেয়া খালোঁ। আৰু ঘৰত আহিলেতো খোৱা এনি টাইম এইবিলাকে হৈ থাকে। আৰু আম আনিছিলোঁ আমি ঘৰৰ পৰা, যে ঘৰৰ আম, সেয়া কাটিলোঁ আৰু পকিছে ইমান ধুনীয়াকৈ, চবেই মিলি পেলাই খাইছোঁ। আৰু ইমান গৰম পৰিছে, মানে কি ক'ম, মানে ঘৰত মানে আহি পেলাই পূৰা গৰম লাগিছে। আৰু অহাৰ দিনাটো মানে পূৰা ঠাণ্ডাই আছিলে, বৰষুণ আছিলে যে, আৰু আজিৰ পৰা ইমান বেছি গৰম পৰিছে। ভাল লাগছেনে? খোৱা। এইটো আম্মাই বনাইছে সৰিয়হ দি পেলাই মাছ, আৰু এইফালে মাটন বনাইছে, আৰু বহুত কিবা কিবি বনাব আছে। প্ৰথমতে এইকেইটা বনাইছে। এইটো বাৰু দুপৰীয়া খোৱা যাব, আৰু এইটো যিটোকে ৰাতি আহিব যে আলহী, সেয়া ৰেডি কৰি থোৱা গৈছে। আমি দুপৰীয়া সোনকালেই ভাত খাই লৈছোঁ, কাৰণ ৰাতি আলহী আহিব যে, সেইটো কাৰণে প্ৰিপেয়াৰো কৰিব লাগিব। আৰু কি আনিছে লাবা? আম্মাই বোলে হেৰি খাই পুতলা বনোৱাচোন, জুচ খাই, নেমুৰ জুচ খাব মন যোৱা বুলি কৈছিলে দেখোন আম্মাই। এইটো কি চিকেন নেকি? এইটো সেইটো মিঠাই আনিছে নেকি? কলা নে? চাওঁ, সৰু সৰু কলাটো নে? মই আনিব দিছোঁ, চাওঁ। ৰ'ষ্টৰ কাৰণে এইখিনি ৰ'বা, এইখিনি কৰি লওঁ। এইফালে মই এয়া চিকেন ৰোষ্ট বনাম যে, সেইটোৰ কাৰণে এয়া ৰেডি কৰি আছোঁ। আৰু আমাৰ পুতলা কি বনাইছা? আৰু পুতলাই এইটো ৰেডি কৰি আছে, নেমুৰ চৰ্বত। ইমান গৰম পৰিছে যে, আৰু তাই মানে নেমুৰ চৰ্বত বহুত ধুনীয়া বনাই ন পুতলা? হা, পিজ্জা বনোৱা গৈছে, আৰু এইটো মাটন এইফালে বনাই থকা গৈছে। মানে নতুনকৈ বৰবাবাহঁতৰ ল'ৰা তাহাঁতৰ বিয়া গৈছে যে, সেইটো কাৰণে আজি আমাৰ ঘৰত তাহাঁতক ভাত খাবলৈ মাতা গৈছে। আৰু আম্মাই গোটেইখিনি বনালে, মই ভাবিছোঁ যে চিকেন ৰ'ষ্টটো মই বনাই দিওঁ। আৰু আপোনালোকক আগতেও ৰেচিপি শ্বেয়াৰ কৰিছোঁ, এতিয়ানো কি ৰেচিপি শ্বেয়াৰ কৰিম, আপোনালোকে জানে। আৰু যদি আপোনালোকক লাগে শ্বেয়াৰ কৰি দিম মই ধুনীয়াকৈ, কমেণ্ট কৰি জনাব। আৰু মই সেইকাৰণে এইটো বনাইছোঁ। আম্মাই কৈয়া মাছ বনাব, মাছখিনি হ'লে আৰু হৈয়ে যাব। আৰু বৰা আছে মানে আৰু কেইটামান, সেইটো লাষ্ট, আৰু বাকী চব ডান। অলম'ষ্ট ৰেডি হৈছে, জাষ্ট এইটো বৰাকেইটা ৰেডি কৰিব। আৰু আমাৰ আহি গ'ল কইনা দৰা, তাহাঁতক ভাত দিলোঁ। এয়া পোলাও, বৰা, চিকেন, মাটন, ফিছ, দেন আকৌ মাটন ভুনা এইবিলাক আছিলে, আৰু দাইল, পাপৰ, এইবিলাক কিবা কিবি আছিলে। আৰু আলহীও ভাত খালে, আৰু আমি এতিয়া খাই লওঁ ভাতটো। আৰু চিকেন ৰ'ষ্টটো বহুত ধুনীয়া হৈছে খাবৰ কাৰণে। ভাত খালোঁ, আৰু এতিয়া লৈছোঁ দৈ আৰু এটা লালমোহন খাবলৈ। আৰু একদম ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকৰ বাবে লৈ আনি থাকিম, যিহেতু ঘৰত আহিছোঁ। আৰু আপোনালোকৰ বাবে ধুনীয়া ভিডিঅ' আনিম। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে জল্দি লগ পাই চাইছিলে বা